আজি আমি আৰম্ভ কৰিছোঁ বৃত্তাকাৰ কুণ্ডলী এটাৰ প্ৰবাহৰ চুম্বক ক্ষেত্ৰ। অৰ্থাৎ আমি কিতাপত যি চিত্ৰত আছে আমি সেই চিত্ৰটোকে দেখাইছোঁ ইয়াতে যে এটা বৃত্তাকাৰ কুণ্ডলী আছে এইধৰণে, আৰু প্ৰবাহ যেতিয়া আমি ওপৰৰ অংশটোৰ পৰা ধৰক এইধৰণে পঠিয়াম, এইফালে গৈ এইটো মোৰ পৰা এইধৰণে ওলাই যাব, তেতিয়া কি হ'ব, ইয়াত চুম্বক ক্ষেত্ৰৰ যিবোৰ সৃষ্টি হ'ব আমি তাক নিৰ্ণয় কৰিবলৈ হ'লে আমি যি সোঁহাতৰ বুঢ়াঙৰ নীতি প্ৰয়োগ কৰিছিলোঁ, যে সোঁহাতৰ বুঢ়াঙৰ নীতি কি আছিলে, প্ৰবাহ ধৰি লওক এইফালে গৈছে, তেতিয়া কি হ'ব, বুঢ়া আঙুলিৰে প্ৰবাহ দিশ বুজাব সোঁহাতৰ, আৰু মুঠি মাৰি ধৰা চুম্বক ক্ষেত্ৰৰ দিশ। আমি যদি সেই একেটা ক্ষেত্ৰত আমি যদি প্ৰয়োগ কৰোঁ, তেতিয়া প্ৰবাহ যদি এইফালে যায়, আৰু যেনেকৈ মুঠি মাৰি ধৰোঁ, ইয়াত আমি অকল ওপৰৰ অংশ আৰু তলৰ অংশ দেখুৱাইছোঁ। অৰ্থাৎ প্ৰতিটো তাঁৰডালৰ প্ৰতিটো বিন্দুতে এই বৃত্তাকাৰ কুণ্ডলীৰ সৃষ্টি হৈছে। আৰু আমি জানো যে পৰিবাহী চাৰিওফালে কি হয়, ঐক্যকেন্দ্ৰিক, অৰ্থাৎ এটা কেন্দ্ৰ, অৰ্থাৎ তাঁৰডালক কেন্দ্ৰ কৰি বহুতো তেনেকুৱা ধৰণৰ বলৰেখা সৃষ্টি হ'ব, যিবোৰ বৃত্তাকাৰ হ'ব, গতিকে ঐক্যকেন্দ্ৰিক টাইপত কি হ'ব, কুণ্ডলীৰ সৃষ্টি হ'ব। এতিয়া যি এই কুণ্ডলী, অৰ্থাৎ এই কুণ্ডলীৰ যি বৃত্তাকাৰ যি বলৰেখাৰ সৃষ্টি হ'ব, সেই বলৰেখাৰ যদি আমি দিশ চাওঁ, যে এই ধৰণে চালে কি হ'ব, বৰ্ডৰ ভিতৰলৈ ইয়াত এতিয়া এই ধৰণে খাইছোঁ আমি, এই হ'ব। অৰ্থাৎ আমি যদি প্ৰেক্টিকেলি চাওঁ, ধৰিছোঁ মই এইটো এটা বৃত্তাকাৰ কুণ্ডলী, আমি যদি চিত্ৰৰ ধৰণে মিলাবলৈ বিচাৰোঁ, ইয়াত কি হ'ব, আমি যদি কুণ্ডলী বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব, ইয়াত যদি প্ৰবাহ ঠিক এই ধৰণে গৈছে, তেতিয়া আমি এইডালৰ দিশত প্ৰবাহ যদি যায় আমি এই ধৰণে, অৰ্থাৎ প্ৰতিটো ক্ষেত্ৰতে ইয়াৰ ভিতৰৰ ফালে সোমাই গৈছে। ঠিক তেনেকৈ ইয়াত কি হ'ব, এইফালে আহিলে ভিতৰৰ ফালে আৰু এই ধৰণে, তেতিয়াহ'লে কি হ'ব, চুম্বক ক্ষেত্ৰৰ দিশ হ'ব এনেকৈ। এতিয়া চুম্বক ক্ষেত্ৰৰ দিশ যদি এই ধৰণে হয়, বলৰেখাসমূহ কি হৈছে, এইফালৰ পৰা ওলাই আহি এইফালে সোমাইছে। আমি জানো যে চুম্বক এটুকুৰাত যেতিয়া দণ্ড চুম্বকত চাওঁ, যে দণ্ড চুম্বকত কি হয়, প্ৰবাহৰ মই দণ্ড চুম্বক এটুকুৰা লৈ লৈছোঁ, যেতিয়া দণ্ড চুম্বকত কি হয়, যে উত্তৰমূৰৰ পৰা বলৰেখাসমূহ ওলাই আহি দক্ষিণমূৰত সোমাইহি এই ধৰণে। অৰ্থাৎ ইয়াত যদি আমি চাওঁ বলৰেখা তেতিয়াহ'লে এই ধৰণে এইটো পাকত গৈছে, অৰ্থাৎ আমি যদি কুণ্ডলীটা লওঁ, বলৰেখা কি হৈছে, এই ধৰণে সোমাই গৈছে। যদি আমি এই চুম্বকটোক আমি তুলনা কৰি চাওঁ, যে উত্তৰ আৰু দক্ষিণ বলৰেখা কি হৈছে, এই ধৰণে আহি এইটো সোমাইছেহি। ঠিক তেনেকৈ কুণ্ডলীৰ ভিতৰতো যদি প্ৰবাহ এইফালে গৈছে কি হ'ব, এই ধৰণে বলৰেখাসমূহ সোমাব, এইফালে গুচি যাব। তেতিয়াহ'লে কি হ'ব, বলৰেখা থালে এই ধৰণে গৈ যদি এইটো সোমায়, এইটো দিশৰ পৰা গৈ এইটো মূৰত সোমাগে, অৰ্থাৎ উত্তৰৰ পৰা সোমাই দক্ষিণ মূৰত সোমাগে, তেতিয়াহ'লে ইয়াত একেটা পৰিঘটনাই হ'ব। তেতিয়াহ'লে বলৰেখাসমূহ কি হৈছে, এইফালে ওলাই আহি ইয়াত সোমাবগৈ এই ধৰণে। তেতিয়াহ'লে এইটো মোৰ উত্তৰ আৰু এইটো মোৰ হ'ব দক্ষিণ। আমি এই প্ৰক্ৰিয়াটো প্ৰেক্টিকেলি কৈ চাওঁ কুণ্ডলী এটাৰ লগত। ইয়াত আমি এটা বৃত্তাকাৰ কুণ্ডলী লৈছোঁ। এই কুণ্ডলীটো কি হ'ল, প্ৰবাহ এইফালে সংযোগ কৰিছোঁ, গতিকে এইটো মূৰৰ পৰা এইটো মূৰলৈ প্ৰবাহ ব'ব। গতিকে প্ৰবাহ যদি এইটো মূৰৰ পৰা যদি এইটো মূৰলৈ যদি বৈ যায়, তেতিয়া কি হ'ব, আমি যদি সোঁহতীয়া আঙুলি যদি প্ৰয়োগ কৰোঁ, গতিকে কি হ'ব, এই ধৰণে। তেতিয়াহ'লে আমি যদি সোঁহাতৰ যিটো বুঢ়া আঙুলি প্ৰয়োগ কৰিম, অৰ্থাৎ কি হ'ব, প্ৰবাহ এই ধৰণে এইটো মূৰত হ'ব, আৰু ইফালৰ পৰা যদি চাওঁ এই ধৰণে, অৰ্থাৎ বলৰেখা হ'ব এইফালৰ পৰা সোমাই আহি এইফালে ওলাই গুচি যাব এই ধৰণে। ঠিক তেনেকৈ এনেধৰণে আহিব, এই ধৰণে সোমাব, ঠিক ওপৰৰ অংশটো এনেকৈ। তেতিয়াহ'লে কি হ'ব, যদি বলৰেখা এইফালৰ পৰা আহি এইফালে যায়, এইটো উত্তৰ মেৰু ধৰ্ম দেখাব, আৰু এইফালে দক্ষিণ মেৰু ধৰ্ম দেখাব। আমি যদি চুম্বক শলালৈ যেতিয়া আমি এতিয়া চুম্বক শলা মই দেখাই লৈছোঁ প্ৰথমে, চুম্বক শলাটো কি হৈছে, তাৰ নিৰ্দিষ্ট যিটো ভৌগোলিক পৃথিৱী উত্তৰময় দক্ষিণমুখী আছে, আমি যেতিয়া প্ৰবাহ চালিত কৰিম, ইয়াত কি হ'ব, দক্ষিণময় সৃষ্টি হ'ব। দক্ষিণময় সৃষ্টি হোৱাৰ ফলত দক্ষিণময়ে বিকৰ্ষণ কৰিব আৰু উত্তৰময়টোক আকৰ্ষণ কৰিব। গতিকে আমি কি হয় চাওঁ, গতিকে আমি স্পষ্টকৈ দেখা পাইছোঁ যে এই পৰিবাহীডালৰ এইটো মোৰ দক্ষিণময় হিচাপে বিহেভিয়াৰ দেখাইছে,
আৰু এইফালে উত্তৰ মেৰু আমি যদি পাৰ কৰিলে যাওঁ কি হ'ব ঠিক আছে আৰু যদি প্ৰতিটো অংশ যদি চাওঁ আমি দেখা পাম এই ধৰণৰ বলৰেখা সোমাই আছে আৰু ওলাই গৈছে দিশটো এই মই দেখাই আছোঁ কি ধৰণে এই ৰঙা যিটো অংশ এইটো পাৰ হৈ গৈছে ঠিক তেনেকৈ আমি এইটো অংশ দেখা পাম এয়া হ'ল এটা কুণ্ডলীৰ ওপৰত চুম্বকীয় প্ৰভাৱ ইয়াত যি চুম্বক ক্ষেত্ৰ সৃষ্টি হয় এই চুম্বক ক্ষেত্ৰ প্ৰত্যক্ষভাৱে আইৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ প্ৰবাহ কিমান চালিত হৈছে ইয়াৰ উপৰিও এই যি কুণ্ডলী আছিলে এটা কুণ্ডলী আৰু ইয়াত যদি কুণ্ডলী সংখ্যা বাঢ়ি যায় এনৰ ওপৰত নিৰ্ভৰ কৰিব যদি এনৰ সংখ্যা বাঢ়ে চুম্বকীয় মান বাঢ়ি বৃদ্ধি হৈ থাকিব আৰু লগতে এই ক্ষেত্ৰফল নিৰ্দিষ্ট ক্ষেত্ৰফলৰ যি থাকিব অৰ্থাৎ বৃত্তাৰ ক্ষেত্ৰফল সেই ক্ষেত্ৰফলৰ ওপৰতো এই চুম্বকীয় মান নিৰ্ভৰ কৰে আমি সেয়েহে আমি আন এটা পৰীক্ষা চাম যাতে কুণ্ডলীৰ সংখ্যা বঢ়াই লৈ চাওঁ আমি টপিকটো বদলি কৰিম প্ৰথমে সেই টপিকটো আমি প্ৰকাশ কৰিছোঁ এইভাগে যে প্ৰবাহৰ বাবে সলেনয়ডৰ কুণ্ডলীৰ চুম্বক ক্ষেত্ৰ অৰ্থাৎ আমি এতিয়া সলেনয়ড মানে কি যে সলেনয়ডত কেনে চুম্বক ক্ষেত্ৰ সৃষ্টি হয় আমি তাৰ ওপৰত চাম অৰ্থাৎ সলেনয়ড কি আমি যিটো চিংগুল এটা বৃত্তাকাৰ কুণ্ডলী লৈছিলোঁ সেই কুণ্ডলীটোৰ পাকৰ সংখ্যা বঢ়াই দি যি পৰিবাহীৰ ওপৰত ভিত্তি কৰি বনোৱা হয় এই এনেধৰণৰ অংশটো ক'ব সলেনয়ড গতিকে আমি সলেনয়ড যদি কি বুলি সুধে আমি ক'ব লাগিব যে পৰিবাহীৰ বৃত্তাকাৰ কুণ্ডলী পাকৰ সংখ্যাৰ যি চুঙা আকৃতি তৈয়াৰ কৰা হয় সেই অংশটো কোৱা হয় সলেনয়ড গতিকে এই সলেনয়ডত যেতিয়া আমি প্ৰবাহ চালিত কৰিম আমি এটা বৃত্তাৰ ক্ষেত্ৰত কি পাইছোঁ যে প্ৰবাহ যেতিয়া চালিত হয় যদি এইটো দিশত যাতে কি হয় বলৰেখা আমি যদি বুঢ়া আঙুল নীতি প্ৰয়োগ কৰোঁ তেতিয়া কি হয় যদি চাওঁ বলৰেখাসমূহ এবাৰ সমূহ যোৱাকৈ পাৰ হৈ যাব গোটেইখিনি একেলগতে যদি যদি বলৰেখা এইটো থাকে তেতিয়া কি হ'বগৈ যিফালে ওলাই হয় উত্তৰ এইফালে দক্ষিণ অলপ পাজল হয় কিন্তু আমি যেতিয়া প্ৰেক্টিকেল কৰি দেখাম বুজাত সহজ হ'ব গতিকে এই ধৰণেও আমি বুঢ়া আঙুল নীতি প্ৰয়োগ কৰি আমি সলেনয়ডত ইয়াৰ চুম্বক ক্ষেত্ৰ আমি নিৰ্ণয় কৰি দেখাম আৰু চুম্বক ক্ষেত্ৰ কেনেধৰণৰ হ'ব উত্তৰ মেৰু কোনফালে দক্ষিণ মেৰু তেনেকুৱা হ'ব আৰু ইয়াত যি চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব এইটো আমি পিছৰ হাই লেভেলৰ ক্লাছত পাম যে চুম্বক ক্ষেত্ৰৰ যি মান ওলাব সেই চুম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰে মিউ এন স্কোৱাৰ এ বাই এল অৰ্থাৎ মিউটো হ'ল তাৰ ধ্ৰুৱকপণ আৰু এলটো হ'ল যিটো চুম্বকীয় মান এন হৈছে পাকৰ সংখ্যা আমি অকল এইকেইটা কথাই শিকিম ইয়াত এই কুণ্ডলীৰ পাকৰ সংখ্যা কথা আছে ইয়াত কুণ্ডলীৰ পাকৰ সংখ্যা অৰ্থাৎ কুণ্ডলীৰ পাকৰ সংখ্যা বাঢ়িলে যি চুম্বকীয় মান সেইটো বৃদ্ধি হ'ব তাৰ লগতে যি এৰিয়া অৰ্থাৎ এই কুণ্ডলীটোৰ যিটো তাৰ ভিতৰৰ অংশ হ'ব বৃত্তাকাৰ গতিকে সেইটো এৰিয়া মানটো হ'ব পাই আৰ স্কোৱাৰ আৰু এল হ'ব দৈৰ্ঘ্য অৰ্থাৎ দৈৰ্ঘ্য মানে কি এই কুণ্ডলীটোৰ দৈৰ্ঘ্য যদি এই কুণ্ডলীৰ দৈৰ্ঘ্যৰ মান যদি বৃদ্ধি হৈ থাকে যিহেতু গছতে দেখাইছে যদি বৃদ্ধি হৈ যায় চুম্বকীয় যি মান থাকিব সেই মান কমি আহিব গৈছে আৰু যদি বৃত্তাৰ কুণ্ডলী বৃদ্ধি হৈ থাকে ইয়াৰ কি হ'ব চুম্বকীয় মানটো বাঢ়িব আৰু পাকৰ সংখ্যা বৃদ্ধি হ'লেও কি হ'ব ইয়াৰ চুম্বকীয় মান বাঢ়িব এইখিনি যদিও আমাৰ হাইস্কুল আমাৰ পিছত আমি হায়াৰ ছেকেণ্ডেৰী লেভেলত পামগৈ এইখিনি কথা গতিকে আমাৰ এইখিনি প্ৰয়োজন নাই যদিও কথাটো ওলাইছে কাৰণে মই দেখাইছোঁ ইয়াতে কিন্তু আমি এই কুণ্ডলীৰ ওপৰতহে আমি চাওঁ কেনেধৰণৰ চুম্বক ক্ষেত্ৰ দেখায় পোনপ্ৰথমে সলেনয়ডটো কেনেকৈ বনাই মই দেখাই লৈছোঁ বিশেষ ধৰণৰ এটা চিলিণ্ডাৰ টাইপৰ বা এনেকুৱা ধৰণৰ চুঙা টাইপৰ এটাৰ ওপৰত আমি তাঁৰটো কি কৰিম এনেকৈ পকাই ল'ম এইবিলাক পকাই লৈ অলপ তাঁৰখিনি কিন্তু যিটো পকা অলপ কোমল বা ভাজ ওলাব হ'ব লাগিব এইধৰণে পকাই আমি হেজ দিলে কি হ'ব এটা কুণ্ডলী সৃষ্টি হ'ব এইধৰণে আমি এটা কুণ্ডলী বনাই ল'ম এতিয়া আমি এই কুণ্ডলীৰ ক্ষেত্ৰত যেতিয়া বনালোঁ আমি ইয়াত দেখাই ল'ম প্ৰথমতে এই কুণ্ডলী ঠিক এনেকৈ আছিলে এতিয়া এই কুণ্ডলীত কি হ'ব যেতিয়া আমি প্ৰবাহ এইবিলাক চালিত কৰিলোঁ এতিয়া চালিত কৰালে কি হ'ব প্ৰতিডালৰ ক্ষেত্ৰতে এইটো পৰ্চন বা কি হ'ব প্ৰতিটোতে প্ৰবাহ এইধৰণে যাব গতিকে বুঢ়া আঙুলিটো যদি প্ৰয়োগ কৰোঁ কি হ'ব এইফালে বলৰেখা সোমাই আহিব
আৰু যদি ইয়াত চাওঁ কি হৈছে বলৰেখা ওলাই আহিছে গতিকে বলৰেখা কি হ'ল এইফালে ওলাই আহি এদিনে ওলাই গুচি যাবগৈ অৰ্থাৎ যেতিয়া আমি যেতিয়া এটা বৃত্তাকাৰ লৈছিলোঁ বৃত্তক্ষেত্ৰত যি দেখা পালোঁ গতিকে বলৰেখা যদি এইফালৰ পৰা সোমাই যদি একটু ওলাই যায় যিটো মোৰ পৰা ওলাই সেইটো উত্তৰ আছিলে গতিকে আমি এডোখৰ দণ্ড চিম্বল তুলনা কৰি দেখাইছোঁ গতিকে কি হ'ব এইফালৰ অংশটো উত্তৰ হ'ব উত্তৰ মেৰুদৰে আৰু এইটো অংশ দক্ষিণ মেৰুদৰে প্ৰভাৱ দেখাব গতিকে ইও কি হ'ব তেতিয়াহ'লে এডোখৰ দণ্ড চুম্বকৰ দৰে প্ৰভাৱ দেখাব আমি এই কুণ্ডলীটো যেতিয়া আমি বিদ্যুৎ প্ৰবাহ চাই লিখোঁ তেতিয়াহে আমি সেই পৰীক্ষণ দেখিবলৈ পাম ঠিক আছে আমি কুণ্ডলীটো বৰ্তনী সংযোগ কৰি লৈছোঁ এই সংযোগ কৰোঁতে কি হৈছে আমি প্ৰবাহ এইটো অংশত প্ৰবাহ দেখাইছোঁ অৰ্থাৎ প্ৰবাহ এইফালে বৈ যাব প্ৰবাহ ঘূৰি ঘূৰি কি হ'ব এইফালে ওলাই গুচি যাবগৈ কি হ'ব এইটো মই প্ৰবাহ গৈ এইফালে ওলাই গুচি যাবগৈ এতিয়া প্ৰবাহ যদি আমি অকল এটা অংশত চাওঁ এইটো অংশত প্ৰবাহ যদি এইফালে যায় তেতিয়াহ'লে কি হ'ব আমি যদি বুঢ়া আঙুলি প্ৰয়োগ কৰোঁ এই ধৰণৰ বলৰেখা প্ৰতিটো কুণ্ডলী ক্ষেত্ৰতে সোমাই যাব আৰু মুঠাভাৱে অৰ্থাৎ গোটেইখিনি প্ৰবাহ যদি আমি প্ৰতিটো কুণ্ডলী ক্ষেত্ৰতে চাওঁ তেতিয়া কি হ'বগৈ এটা বলৰেখাসমূহ কি হ'ব এইফালে সোমাই এইফালে ওলাই গুচি আহিব গতিকে বলৰেখা যদি এই ধৰণে ওলাই আহি ইয়াত যদি সোমাই আহি আমি জানো যে যিটো মূৰত ওলাই উত্তৰ এইটো দক্ষিণ গতিকে আমি এটা চুম্বক ক্ষেত্ৰ লৈছোঁ আৰু চুম্বক শলা লৈছোঁ চুম্বক শলাডাল কি কৰি লৈছোঁ পোনপ্ৰথমে আমি উত্তৰ আৰু দক্ষিণ মেৰু পোনাই লৈছোঁ যেতিয়া প্ৰবাহ চালিত হ'ব এইটো মোৰ দক্ষিণ মেৰু বিহেভিয়াৰ দেখাব দক্ষিণ মেৰু যেতিয়া ধৰ্ম দেখাব দক্ষিণ মেৰু ইয়াৰ দক্ষিণ মেৰু বিকৰ্ষণ হ'ব আৰু উত্তৰ মেৰুক টানি আনিব চাওঁচোন কি হয় দেখা পাইছে স্পষ্টকৈ যেতিয়া প্ৰবাহ চালিত কৈছোঁ এইটো মোৰ দক্ষিণ মেৰু দেখাইছে আৰু যিহেতু বলৰেখাসমূহ কি হ'ব এতিয়া কি হৈছে এইটো মোৰ দক্ষিণ মেৰু ধৰ্ম দেখাইছে উত্তৰ মেৰু ধৰ্ম দেখাইছে উত্তৰ মেৰুতে চুম্বক শলা দক্ষিণ মেৰুক আকৰ্ষণ কৰিছে আৰু বলৰেখাসমূহ কি হ'ব এই ধৰণে আহিব গতিকে আমি চুম্বক শলা নিলে কি হ'ব বলৰেখা কি এই ধৰণে আহি এইটো মূৰত সোমাইছেহি ঠিক তেনেকৈ যদি ইয়াত চাওঁ এইফালে আমি একেই দেখা পাম গতিকে বলৰেখাসমূহ কি হৈছে এই ধৰণে ওলাই আহি ইয়াত আহি সোমাইছেহি অৰ্থাৎ এই কুণ্ডলীতে কি হৈছে উত্তৰ মেৰু দক্ষিণ মেৰু প্ৰদৰ্শন কৰাৰ বাবে কি হ'ব এই কুণ্ডলী এটা দণ্ড চুম্বকৰ দৰে আচৰণ কৰিছে গতিকে আমি দণ্ড চুম্বক ক্ষেত্ৰটো প্ৰয়োগ কৰি চাওঁ পোনপ্ৰথমে দেখাই লৈছোঁ ইয়াত যিডাল আমি দণ্ড চুম্বক লৈছোঁ দণ্ড চুম্বকৰ এই দক্ষিণ মেৰুটো আমি যেতিয়া কুণ্ডলীটোৰ এইটো মই ৰাখিম আমি ইতিমধ্যে দেখাইছোঁৱেই যে এইটো মোৰে কি কি ধৰ্ম দেখাব দক্ষিণ মেৰু গতিকে ইয়াৰ দক্ষিণ মেৰুটো এই ইয়াৰ কুণ্ডলী যি ধৰ্ম প্ৰদৰ্শন কৰিব দক্ষিণ মেৰুৱে বিকৰ্ষণ কৰিব আৰু উত্তৰ মেৰুটোক আকৰ্ষণ কৰিব গতিকে চাওঁচোন কি হয় গতিকে আমি স্পষ্ট দেখা পাইছোঁ কুণ্ডলীটোৱে আৰু চুম্বক শলাটোৰ মাজত আকৰ্ষণ ঘটাভাৱে প্ৰতিবাৰে টানি টানি ভিতৰত লৈ গৈছে গতিকে আমি এইটো মূৰটো চাওঁ দেখা পাইছোঁ কি ধৰণে টান মাৰি লৈ গৈছে ভিতৰলৈ